নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ এই চেনেলটোলৈ। বন্ধু বান্ধৱীসকল আজি মই জনাম তেজপুৰ ইউনিভাৰ্চিটিত চাকৰি ওলাইছে নন টিচিং পদ, মানে টিচাৰৰ পদ নহয়, অন্য ইউনিভাৰ্চিটিখনৰ অন্য বহু ধৰণৰ পোষ্ট ওলাইছে। টিচিঙৰ বাহিৰে নন টিচিং পদ দেখাইছে। ইয়াতে টোটেল পদ দিয়া হৈছে 23টা। আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইনত। তো আপোনালোকক এই চাকৰিকেইটাৰ বিষয়ে আজি সকলো ধৰণৰ খবৰ জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ সকলো ধৰণৰ চৰকাৰী চাকৰি খবৰ মই এই চেনেলটোত ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই থাকোঁ। তো আহক এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অফিচিয়েল নটিফিকেশ্যন এইটো চাওক। তেজপুৰ ইউনিভাৰ্চিটি 23টা নন টিচিং ভেকেঞ্চি এপ্লাই অনলাইন ৰূপে কৰিব লাগিব। 1 নম্বৰ পদটো হৈছে ৰেজিষ্ট্ৰাৰৰ পদ, ইয়াতে পদ আছে এটা। 2 নম্বৰটো হৈছে ইণ্টাৰনেল অডিট অফিচাৰ, ইয়াতে পদ আছে এটা। 3 নম্বৰত আছে ডেপুটি ৰেজিষ্ট্ৰাৰ, ইয়াতে পদ আছে এটা। 4 নম্বৰ এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ, ইয়াতে পদ আছে 4টা। 5 নম্বৰ এছিষ্টেণ্ট, ইয়াতে পদ আছে এটা। 6 নম্বৰ লেবৰেটৰী এছিষ্টেণ্ট, ইয়াতে পদ আছে এটা। 7 নম্বৰ জুনিয়ৰ একাউণ্টেণ্ট, ইয়াতে পদ আছে 2টা। 8 নম্বৰ আপাৰ ডিভিজন ক্লাৰ্ক, ইয়াতে পদ আছে এটা। 9 নম্বৰ লোৱাৰ ডিভিজন ক্লাৰ্ক, ইয়াতে পদ আছে 6টা। 10 নম্বৰ মাল্টি টাস্কিং ষ্টাফ, ইয়াতে পদ আছে 5টা। তো বয়সৰ সীমা ইয়াতে দিয়া হৈছে। ৰেজিষ্ট্ৰাৰৰ কাৰণে 57 বছৰৰ তলৰ হ'ব লাগিব। ইণ্টাৰনেল অডিট অফিচাৰৰ কাৰণে 56 বছৰৰ তলৰ হ'ব লাগিব। ডেপুটি ৰেজিষ্ট্ৰাৰৰ কাৰণে 50 বছৰৰ তলৰ হ'ব লাগিব। এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ 40 বছৰৰ তলৰ। এছিষ্টেণ্ট 35 বছৰৰ তলৰ। লেবৰেটৰী এছিষ্টেণ্ট 32 বছৰৰ তলৰ। জুনিয়ৰ একাউণ্টেণ্ট 32 বছৰৰ তলৰ। আপাৰ ডিভিজন ক্লাৰ্ক একেই 32 বছৰৰ তলৰ। লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু মাল্টি টাস্কিং ষ্টাফৰ কাৰণেও 32 বছৰৰ তলৰ কেণ্ডিডেট হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া হৈছে। ৰেজিষ্ট্ৰাৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, এটলিষ্ট 55% থাকিব লাগিব। 2 নম্বৰত দিয়া হৈছে 15 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এছিষ্টেণ্ট প্ৰফেচৰৰ। আৰু ইয়াৰ উপৰিও দিয়া হৈছে ইণ্টাৰনেল অডিট অফিচাৰৰ কাৰণে দিয়া হৈছে অডিট একাউণ্টেণ্ট ছাৰ্ভিচ থাকিব লাগিব। তো আদাৰ চিমিলাৰ অৰ্গেনাইজেশ্যন একাউণ্টেণ্ট ছাৰ্ভিচ চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট পোষ্ট ৰেগুলাৰ বেচিছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব বুলি ইয়াতে কোৱা হৈছে এইটো পদৰ কাৰণেও। ডেপুটি ৰেজিষ্ট্ৰাৰৰ কাৰণে দিয়া হৈছে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, এটলিষ্ট 55% মাৰ্কছ থাকিব লাগিব। 2 নম্বৰতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব বুলি কোৱা হৈছে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ। আৰু দিয়া হৈছে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, ছেম 55% মাৰ্ক হ'ব লাগিব। এছিষ্টেণ্টৰ কাৰণে দিয়া হৈছে বেচেলাৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা, আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব বুলি কোৱা হৈছে এইটো ফিল্ডত কাম কৰা। লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে লাগিব বেচেলাৰ ডিগ্ৰী থাকিব লাগিব, মিনিমাম 2 বছৰৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব লেবৰেটৰী মেনেজমেণ্ট কৰাৰ। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে দিয়া হৈছে বেচেলাৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা, আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে এইটো ফিল্ডত। ইয়াৰ উপৰি আপাৰ ডিভিজন ক্লাৰ্কত দিয়া হৈছে বেচেলাৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা, আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এইটো ফিল্ডত। লোৱাৰ ডিভিজন ক্লাৰ্কত দিয়া হৈছে বেচেলাৰ ডিগ্ৰী থাকিব লাগিব, ইয়াতে এক্সপিৰিয়েঞ্চ নালাগে। ইয়াতে আপোনালোকৰ টাইপিং কম্পিউটাৰ টাইপিং স্পীড লাগিব, 35 ৱৰ্ড পাৰ মিনিট থাকিব লাগিব। মাল্টি টাস্কিং ষ্টাফৰ কাৰণে লাগিব 10th পাছ কৰা হ'ব লাগিব যিকোনো বৰ্ডৰ পৰা। এডভাৰটাইজমেণ্ট ইয়াতে দিয়া হৈছে। এপ্লিকেশ্যন ফিজ ইয়াতে লাগিব বুলি কোৱা হৈছে, এইটো ৰিফাণ্ডেবল নহয়। যদি আপোনালোকে কোনো কাৰণত এপ্লাইটো কেঞ্চেল কৰে তেতিয়াহ'লে ৰিফাণ্ড নাপাব। ইয়াতে দিয়া হৈছে 1000 টকা ফিজ লাগিব বুলি কোৱা হৈছে, আৰু ৰেজিষ্ট্ৰাৰৰ কাৰণে 500 টকা ফিজ লাগিব বুলি কোৱা হৈছে। পে'মেণ্ট মোডটো আপোনালোকে ইয়াতে দিব লাগিব বুলি কোৱা হৈছে। তলত এটা একাউণ্ট নম্বৰ দিয়া হৈছে। একাউণ্ট নেম হ'ল তেজপুৰ ইউনিভাৰ্চিটি ৰিকাৰিং, আৰু ছেভিং বেংক একাউণ্ট হয়। একাউণ্ট নম্বৰো দিয়া হৈছে 3785425081। IFS কোডো দিয়া হৈছে SBIN 0014259। বেংকৰ নাম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া তেজপুৰ ইউনিভাৰ্চিটি ব্ৰাঞ্চ। আপোনালোকে এই একাউণ্টটোত আপোনালোকে ফিজটো দিব লাগিব, তাৰ পাছত আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। এই পদকেইটাৰ বাবে এপ্লাই আপোনালোকে কিদৰে কৰিব সেইটো ইয়াতে দিয়া হৈছে। এপ্লাই কৰিব লাগিব অনলাইন যোগে। অফিচিয়েল এটা পৰ্টেল দিয়া হৈছে, অফিচিয়েল তেজপুৰ ইউনিভাৰ্চিটি ৰিক্ৰুইটমেণ্টেড পৰ্টেলত গৈ পেলাই তাতে আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংকত ক্লিক কৰিব, অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন পাব। সেইখন ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ পাৰ্চনেল আৰু এডুকেশ্যনেল সকলো ডকুমেণ্টছবোৰ আপলোড কৰি দিব।
আৰু তাৰ পাছত পেমেন্টটো কৰি পেলাই এপ্লিকেশন ফিজখনৰ এটা কপি এটা লগত লৈ আহিব তাতে আপোনালোকৰ এনৰলমেন্ট নাম্বাৰটো থাকে গতিকে বন্ধু বান্ধৱীসকল আশা কৰিছো আপোনালোকৰ এই পডকেটাৰ বাবে খবৰটো পাই ভাল লাগিল আৰু ইয়াতে লাষ্ট ডেট দিয়া হৈছে চাওক 28 মাৰ্চ 2024 তাৰিখে এই পডকেটাৰ বাবে আবেদন আৰম্ভ হৈ গৈছে আৰু 15 জুন 2024 তাৰিখে লাষ্ট ডেট দিয়া হৈছে তো আশা কৰিছো আপোনালোকৰ এই পডকেটাৰ বিষয়ে খবৰটো পাই ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ সকলো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ মই এই চেনেলটোৰ ভিডিওৰ জৰিয়তে জনাই থাকো তো বন্ধু বান্ধৱীসকল আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিল যদি কিবা সুধিবলগীয়া থাকে তলত কমেন্ট কৰি সুধিব পাৰে মই তাৰে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বন্ধু বান্ধৱীসকল ভিডিওটো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ